নমস্কাৰ ককা। আজি বহুত দিনৰ মূৰত আপোনাক লগ পালোঁ। হয়, আপুনি এতিয়া ক'ত আহিছিলে ককাই? যোৱাকালি হয় আমাৰ এই ভতিজাই হয় এই ভতিজাক এজন যুৱক দৰা বিহালী বাহবাৰীত কইনা। তেতিয়া তেওঁ ভতিজাটোৱে কালি গৈ ঘোঁৰাগুৰিৰ পৰা গাড়ী লৈ গৈ অকণমানি বাচ্চা এটা লৈ গৈ বোলে আপুনি যাব লাগিব, তাৰমানে আপুনি দৰাৰ লগতো যাব লাগিব। সেইটো মই প্ৰস্তুত। আজি নহয় মা, আজি বহুত দিনৰ এই শুভ বিবাহলৈ আহি যোৱাকালিৰ পৰা মই আমাৰ গহপুৰ জয়পুৰত বাসস্থান কৰি আছোঁ। আৰু আজি এইভাগ বাহন এইখন গাড়ীৰ পৰা আহি আজি দিনটো আমাৰ এই গহপুৰ চেণ্টাৰৰ গোটৰ বজাৰ এই গোটৰ বজাৰতে দিনটো কটাই আছোঁ। তাৰমানে কথাটো হ'ল কি, সত্য ক'ব লাগিব। ঘটাটো হ'ল কি, তাৰমানে কালি কইনা আনিছে, আজি জোৰোণি, কাইলৈ ৰিচিপশ্যন। সেইকাৰণে ৰাখি থৈ দিছে। ৰাখি থৈ দিয়াৰ কাৰণে আমি বঞ্চিবলৈ বাধ্য হৈছোঁ। ককাক আজি লগ পাইছোঁ, বহুত ভাল লাগিল। তাৰপিছত ককাই এতিয়া থাকে ক'ত? এতিয়া বৰ্তমান এতিয়া মই আমাৰ ভোলাগুৰি জ্যোতিপ্ৰসাদ আগৰৱালা ভোলাগুৰি বাগানত আমাৰ গৃহ এভাগ ঘৰ ভগা চিগা, তাতে আছোঁ আৰু মা, তাতে থাকোঁ। বহুত দিনৰ মূৰত আজিহে লগ পাইছোঁ ককা। হয়, ককা ভালে আছে নহয় জানো? একদম বাবাই প্ৰভু ভগৱন্তই শ্ৰীহৰিয়ে ভালে ৰাখিছে, অপায় অমংগল নাই। মাতাৰ শ্ৰীচৰণ, ভগত বৈষ্ণৱৰ শ্ৰীচৰণ, আছোঁ আৰু ঘূৰি পকি বৈৰাগী হৈ বৈৰাগী। এতিয়া এই কেইদিনমান ইয়াতে থাকিবনে? কেইদিনমান মা, কাইলৈ মই যাম। কাইলৈ যাম মানে মই কওঁ শুনক। তাৰমানে আজি শুক্ৰবাৰ, কাইলৈ ৰিচিপশ্যনটো আদায় কৰি কাইলৈ শনিবাৰে মই মানে ভোলাগুৰি গৃহলৈ যাবগৈ লাগে। দেওবাৰে মিষ্টাৰ দাদা আহি আছে গুৱাহাটী লৈ যাব। ট্ৰেইনত নিব, গুৱাহাটীৰ পৰা আকৌ দিল্লীলৈ। কি ব্যৱস্থা হ'ব আৰু কি ব্যৱস্থা মানে ওপৰতে ওলাই দিয়ে সেইখন ট্ৰেইনত মিষ্টাৰ দাদা আৰু তাৰমানে ছজন যাম। দেওবাৰে আকৌ ঘূৰি আমাৰ বৰ্তমান ভালে আছে ককাই? বৰ্তমান ভালে আছোঁ। আৰু এটা কথা, এতিয়া মই নিজে যাচিছোঁ, বাকী আপোনালোকৰ ভালে কুশলে আছে? গাঁৱৰ ৰাইজৰ বেমাৰ আজাৰ কিবা কিবি অপায় অমংগল হৈছে নেকি? ইমানটো নাই, এতিয়া বৰ্তমান ভালে আছোঁ। ভালে আছে। গোটেই মোৰ পিতা মাতা আপোনালোকৰ গাঁৱৰ ৰাইজৰ সকলো কুশলে আছে? ঠিক আছে ককাক আজি লগ পাই বহুত ভাল লাগিল, আৰু ককাক সদায় আমি এনেকৈ লগ পাই থাকোঁ। ঠিকে আছে ককা। আৰু কিবা